কিস্তিক লৈ এতিয়া শীঘ্ৰেই আহিব ভাল খবৰ শীঘ্ৰেই দেশৰ কৃষকসকলে লাভ কৰিব ভাল খবৰ অক্টোবৰ মাহৰ 18 নম্বৰ কিস্তিৰ ধন পাব পাৰে কৃষকৰ একাউণ্টত দুৰ্গা পূজাৰ আগে সোমাব পিএম কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন দুৰ্গা পূজাৰ সময়তে লাভ কৰিব পিএম কিষাণৰ ধন ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা এই কথা উল্লেখ কৰি দিয়া হৈছে আৰু ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নম্বৰ কিস্তিৰ ধন 17 নম্বৰ কিস্তিৰ ধন সোমালেও কিন্তু 18 নম্বৰ কিস্তিৰ ধন পোৱাৰ ক্ষেত্ৰত কিছু জটিলতা আহিব পাৰে হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন কিন্তু এই পোনপটীয়াকৈ ধন সোমাবৰ বাবে কি কৰিব লাগিব কৃষকসকলে ধন মুকলি দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট প্ৰথমতে আপুনি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰি ল'ব লাগিব আৰু এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম বেংক একাউণ্টটো আপডেট কৰাৰ পিছতে আপুনি এটা বিশেষ কাম কৰি লওক অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধন চৰকাৰৰ তৰফৰ পৰা যি নতুন নিৰ্দেশনা দিয়া হৈছে সেই নিৰ্দেশনা প্ৰতিগৰাকী দেশৰ কৃষকে এতিয়া পালন কৰিব লাগিব আগন্তুক কিস্তি ধন পাবলৈ ইকেৱাইসি কৰাটো বাধ্যতামূলক দেশৰ প্ৰতিগৰাকী কৃষকে ইকেৱাইসি কৰিব লাগিব পিএম কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব ইকেৱাইসি আপুনি আপোনাৰ হাতত থকা ফোনটোৰ জৰিয়তে কৰিব পাৰিব বা সিএসসি চেণ্টাৰলৈ গৈ আপুনি কৰিব পাৰিব অনলাইনতে আপুনি কৰিব পাৰিব ইকেৱাইসি কাম কৰিবলৈ এতিয়া খুব সহজ কৰি দিয়া হৈছে সিএসসি চেণ্টাৰত গৈ আপুনি কৰিব পাৰিব ইকেৱাইসি কাম স্মাৰ্টফোন যদি আপোনাৰ হাতত আছে আপুনি নিজে কৰিব পাৰিব অন্যথা আপুনি সিএসসি চেণ্টাৰলৈ গৈ শীঘ্ৰেই কৰি লওক ইকেৱাইসি সম্পূৰ্ণ কৰিবলৈ এতিয়া আহ্বান জনাইছে চৰকাৰৰ তৰফৰ পৰা দেশৰ প্ৰতিগৰাকী কৃষকৰ বাবে ভাল খবৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ জৰিয়তে দেশৰ কোটি কোটি কৃষক উপকৃত হ'ব পাৰিছে কিন্তু এই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন যিসকলে পাই আছে এই কৃষকসকলৰ মাজত একাংশ ভুৱা কৃষকো সোমাই পৰিছে আৰু ইতিমধ্যে কেন্দ্ৰ চৰকাৰৰ এনে বহু অভিযোগ আছে যাৰ বাবে এতিয়া কেন্দ্ৰ চৰকাৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন বিতৰণৰ ক্ষেত্ৰত কিছু কঠোৰ হ'বলগীয়া হৈছে আৰু তাৰ বাবে প্ৰতিটো কিস্তিৰ ধনৰ লাভ কৰাৰ পূৰ্বে ইকেৱাইসি কাম কৰিবলৈ প্ৰতিগৰাকী দেশৰ কৃষকক আহ্বান জনাই আহিছে চৰকাৰৰ তৰফৰ পৰা ঠিক একেধৰণে 17 নম্বৰ কিস্তিৰ ধন ইতিমধ্যে দেশৰ কৃষকসকলে লাভ কৰিছে কিন্তু 18 নম্বৰ কিস্তিৰ ধন লাভৰ এতিয়া যেটো সময় আহি পৰিছে গতিকে এই সময়ছোৱাত দেশৰ কৃষকসকলে পুনৰ তেওঁলোকৰ কেৱাইসি আপডেট কৰক যদিহে তেওঁলোকৰ কেৱাইসি আপডেট নকৰে তেনেহলে কিন্তু তেওঁলোকৰ 18 নম্বৰ কিস্তিৰ ধন হয়তো একাউণ্টত নোসোমাব পাৰে প্ৰতিগৰাকী দেশৰ কৃষকে মনত ৰাখক যিসকলে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ কৰি আহিছে তেওঁলোকৰ বাবে এই খবৰ 18 নম্বৰ কিস্তিৰ ধন দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্ততে সোমাব দুৰ্গা পূজাৰ আগে সোমাব তেওঁলোকৰ বেংক একাউণ্টত পিএম কিষাণৰ ধন গতিকে প্ৰতিগৰাকী কৃষকে পূজাৰ আগে যদি এই চৰকাৰী ধন লাভ কৰাটো বিচাৰিছে তেনেহলে তেওঁলোকৰ ইকেৱাইসি আপডেট কৰি লওক তেওঁলোকৰ বেংক একাউণ্টটো প্ৰথমতে গৈ আপডেট কৰি লওক তেওঁলোকৰ বেংক একাউণ্টটো আপডেট কৰাৰ পিছতে সেই যি ব্ৰাঞ্চত যি শাখাত আপোনাৰ বেংক একাউণ্ট আছে সেই শাখালৈ গৈ আপুনি ইকেৱাইসি কাম কৰিব পাৰে আৰু প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ যি ফৰ্ম ফিল আপ কৰিছিলে সেই নিৰ্দিষ্ট ৱেবছাইটত গৈ আপুনি নিজেও কৰিব পাৰিব ইকেৱাইসি আপডেট প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ নিৰ্দিষ্ট ৱেবছাইটত গৈ আপুনি আপডেট কৰিব লাগিব ইকেৱাইসিৰ কাম আপুনি গুগলত কিদৰে আপডেট কৰিব গুগলত আপডেট কৰিবৰ বাবেও চৰকাৰৰ তৰফৰ পৰা সুবিধা কৰি দিয়া হৈছে প্ৰতিগৰাকী কৃষকে নিজে তেওঁলোকে হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে আপডেট কৰিব লাগিব অন্যথা কিন্তু আগন্তুক কিস্তিৰ ধন পাবলৈ পোৱাৰ ক্ষেত্ৰত কিছু জটিলতা আহিব পাৰে কৃষকৰ একাউণ্টত ইতিমধ্যে যেটো 17 নম্বৰ কিস্তিৰ ধন সোমাইছে কিন্তু 18 নম্বৰ কিস্তিৰ ধন মুকলিৰ পূৰ্বে আপুনি ইকেৱাইসি আপডেট কৰিব পাৰিব পিএম কিষাণ যি এপ মুকলি কৰি দিয়া হৈছে দেশৰ কৃষকৰ বাবে পিএম কিষাণ এপ মুকলি কৰি দিয়া হৈছে এই এপটোৰ জৰিয়তে প্ৰতিগৰাকী কৃষকে নিজৰ স্মাৰ্টফোনটোৰ জৰিয়তে প্ৰথমতে পিএম কিষাণ এপটোলৈ যাব লাগিব আৰু সেই এপটোত নিৰ্দিষ্ট যি ইকেৱাইসি আপডেটৰ কথা কোৱা হৈছে সেই আপডেট আপুনি দিব লাগিব আৰু আপডেট দিবলৈ আপুনি কি দিব লাগিব প্ৰথম কথা আপুনি বেংকত যি বেংক একাউণ্ট আছিল বেংক একাউণ্টটো যেটো আপডেট কৰি দিয়া হৈছে গতিকে সেই আপডেটৰ সৈতে এটা ফটো সহত পিএম কিষাণ এপত আপলোড কৰিব লাগিব আৰু তাৰ পিছতে আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড এই যিসমূহ বাধ্যতামূলক নথি আছে সেই বাধ্যতামূলক নথি তাত আপলোড কৰিব লাগিব তাৰ পিছতে আপোনাৰ ইকেৱাইসি কাম সম্পূৰ্ণ হ'ব আৰু এই প্ৰক্ৰিয়া যদি আপুনি হাতত থকা স্মাৰ্টফোনটোৰ জৰিয়তে পিএম কিষাণ এপৰ জৰিয়তে যদি আপুনি কৰাত কিছু জটিলতা আহি পৰিছে তেনেহলে আপুনি সমীপৰ যিসমূহ সিএসসি চেণ্টাৰ আছে সিএসসি চেণ্টাৰলৈ শীঘ্ৰেই যাওক খুব কম সময় যেহেতু দুৰ্গা পূজালৈ
আৰু মাত্ৰ কেইটামান দিন বাকী আছে গতিকে এই কেইটামান দিনৰ পূৰ্বে কিন্তু প্ৰত্যেকগৰাকী দেশৰ কৃষকৰ একাউণ্টত সোমাব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন গতিকে আপোনাৰ ই কেৱাইচি আপডেট শীঘ্ৰেই কৰি লওক অন্যথা কিন্তু আপুনি বঞ্চিত হ'ব পাৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অন্তৰ্ভুক্ত হোৱাৰ